এইখিনি হৈছে মায়া মেৰিগোল্ড ফ্লাৱাৰ। এইটো হৈছে সচটো আপোনাৰ থাকি যাব, এইটো নেক্সট ইয়েৰ আপোনাৰ থাকি যাব, ইয়াত গুটি পৰিলে আপোনাৰ নেক্সট ইয়েৰ আকৌ পুলি ওলাব। এইটো হৈছে মায়া মেৰিগোল্ড দেই, ইয়াৰ গুটি দাম পুলিও দাম। আপোনালোকে এইটো মাত্ৰ এবাৰ কিনিব লাগিছে, আকৌ নেক্সট ইয়েৰ আপোনাৰ কিনিবলৈ প্ৰয়োজন নাই, ইয়াৰ গুটি পৰি আপোনাৰ পুলি ওলাব। এইটো খুব ধুনীয়া দেই মেৰিগোল্ডটো, মানে আমি যাক অসমীয়াত নাৰ্জী বুলি কওঁ, গেন্দা বুলি কওঁ, কিন্তু এইটো মায়া, ইয়াৰ নামটো হৈছে এটা বেলেগ নাম আছে যে মায়া, খুব ধুনীয়া। আৰু ইয়াৰ কলিটো ছিঙিবলৈ হৈ গৈছে, ওচৰলৈ আহাচোন। ইয়াৰ প্ৰথমৰ কলিটো ছিঙিবলৈ হৈ গৈছে, মই আপোনালোকক ছিঙি দেখুৱাইছোঁ। প্ৰথমৰ কলিটো ছিঙি দিওঁ বুলি ভাবিছোঁ, তেতিয়া অকণমান বেছি ফুলে বা। আৰু কিছুমান বেছি সৰু হৈ আছে। প্ৰথমৰ কলিটো খুব সাৱধানে এনেকৈ কাটি দিব লাগে দেই, যাতে বেছি পোখা মেলিব, বেছিকৈ ফুলিব। ছিঙি দিছোঁ। এইটো মায়া মেৰিগোল্ড দেই, আপোনালোকক কাৰোবাক লাগিলে ল'বলৈ আহিব পাৰে দেই। এইখিনি হৈছে ডালিয়া। এতিয়াতো ফাগুন মাহৰ পৰা ফুলা আৰম্ভ কৰে সাধাৰণতে ডালিয়াবিলাক। ফেব্ৰুৱাৰীৰ পৰা ফুলা আৰম্ভ কৰিব, ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল ভৰপূৰ ফুলিব। আৰু ডালিয়াখিনি আপোনালোকে এতিয়া এইখিনি লগোৱা সময় আৰু ৰুই দিয়া সময়। এতিয়া এই পলি বেগত এতিয়া ইমান ডাঙৰ ডাঙৰ হৈ গৈছে ডালিয়াবিলাক, এইবোৰ অনলি 40 ৰুপিজ দেই। আৰু এইখিনি এতিয়া ফেব্ৰুৱাৰীৰ পৰা ফুল, কিছুমানে ফেব্ৰুৱাৰীৰ পৰা ফুলা আৰম্ভ কৰিব, সাধাৰণতে মাৰ্চৰ পৰাই বেছি ফুলা দেখা যায়। ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল খুব ধুনীয়াকৈ ফুলিব, 3 মাহ থাকিব বাগিচাত। আৰু ইয়াৰ নেক্সট ডেটো আপুনি ইয়াৰ আলুটো ৰাখিব পাৰে, সেইটো একেবাৰে ইজি। আৰু কিন্তু মেৰিগোল্ডখিনি এনেকৈ থাকিলে নিজৰ বাগিচাতে ফুলি কৰিব উপায় নাই। আৰু আছে এইখিনি মেৰিগোল্ডখিনি খুব ধুনীয়া ধুনীয়া মেৰিগোল্ড, জোপোহা বহুত ধুনীয়া। এই মেৰিগোল্ডখিনি আপোনালোকে ল'বলৈ আহিব পাৰে। আৰু এইটো হৈছে বগা ৰ'জ দেই, হোৱাইট কালাৰৰ ৰ'জ হয়, হোৱাইট ৰ'জ যদি কাৰোবাক লাগে ল'ব পাৰে। এইটো চাইনিজ লাই বুলি ৰুইছিলোঁ, দেখোন মূলা ওলালে দেখোন। যিখন নাৰ্চাৰীৰ পৰা আনিছিলোঁ তেখেতেও হয়তো ঠগ খাইছে। চাইনিজ লাই বুলি গুটি আনিছিলে, কিন্তু ইয়াৰ মূলা ওলাব লৈছে। চাইনিজ লাই নহয়, মূলাইহে হ'ব। উপায় নাই আৰু, ঠগ খাইছে। এনেকৈ গুটিবোৰ বহুত ঠগে দেই, সেইকাৰণে মই আজিলৈকে গুটি অনাৰ ব্যৱস্থা কৰাই নাই। এইবোৰ মেৰিগোল্ডবোৰ খুব ধুনীয়াকৈ আছে। আৰু এটা ফুল দেখুৱাওঁ, এইটো চিনেৰিয়াখিনি এতিয়া ফুলা আৰম্ভ কৰিব দেই। বেছি ঘন হৈ আছে, অকণমান এটা এটা কৰি দিছোঁ। 100 টকা 3টা মেৰিগোল্ড, 100 টকা 3টা। ইনকাবিলাক 100 ৰুপিছত 4টা কৰি দিয়া হৈছে। এয়া হৈছে জিনিয়া হ'ব দেই, ধুনীয়া এইটো জিনিয়া পুলিটো দেই। আৰু আছে এইটো জেৰেনিয়াম, মেৰিগোল্ড আৰু আছে। এইখিনি হৈছে ফ্লক্সখিনি এনেকৈ পাব ৰেডিমেড। ফ্লক্সৰ পুলিখিনি খুব ধুনীয়া হৈছে। পোকে খাইছে, এইটো জিনিয়াখিনি জানে নাই,
পোক দৰৱবোৰ কেইবাদিনো স্প্ৰে কৰিলোঁ, কিন্তু কি হয় ইয়াৰ পোকবোৰ মাটিত সোমাই থাকে। ৰাতিপুৱা হোৱাৰ লগে লগে সিহঁতে পোকটো মাটিত সোমাই যায়, আৰু মাটিটো বিচাৰি থাকিবলৈ তেনেকৈ সময়ো নহয় দিয়কচোন, আৰু এনেকৈ খাই দিছে। যদি কোনোবা প্ৰথম মোৰ চেনেলটো চাইছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বুলি আশা কৰিলোঁ। আৰু কমেণ্ট ছেকশ্যনত এটি কমেণ্ট কৰিবচোন যদি ভাল লাগে মোৰ ফুলখিনি, আৰু কিনিবলৈ আহিব বুলি আশা কৰিছোঁ। আজিলৈ আহোঁ, পুনৰ লগ পাম নতুন ফুল লৈ, নতুন টিপছ লৈ। আকৌ নেক্সট আহি আছোঁ অহাকালিলৈ। ধন্যবাদ।